নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ আমাৰ এই চেনেলটোৰ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম মকৰ সংক্ৰান্তিৰ দিনা আপুনি আপোনাৰ ঘৰত কি কি কাম কৰিবলগীয়া আছে, লগতে আপুনি এই দিনটোত কি কি কাম কৰিব কেতিয়াও নালাগে। ইয়াৰ উপৰিও আজিৰ এই ভিডিঅ'টোত আপোনালোকক এনে এটা উপায় দিম, যিটো উপায় আপুনি এমুঠি মাত্ৰ তিলেৰে কৰিব লাগিব। এই উপায়টো যদি আপুনি আপোনাৰ গোটেই পৰিয়ালটোৰ লগত এমুঠি তিলেৰে এই উপায়টো কৰিব পাৰে, তেতিয়া আপুনি বহুতো সুফল পাব পাৰিব গোটেই বছৰ জুৰি। আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই ইনফৰ্মেটিভ হ'ব। আপুনি মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘৰ বিহুৰ এই পবিত্ৰ তিথিৰ দিনটোত আপুনি কি কাম কৰিব, কি কাম কৰিব নালাগিব, লগতে কি উপায় কৰিব এই দিনটোত, আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰিয়েই আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। অনুগ্ৰহ কৰিছো আপোনাক আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা নকৰিব। আধৰুৱা যদি আপুনি আজিৰ এই ভিডিঅ'টো কৰে, তেতিয়া আপুনি বছৰটোত বহু সমস্যাৰ, ধন টকা পইচাৰ সুখ সমৃদ্ধিৰ সমস্যাত ভুগিব লাগিব। আপুনি যদি এইকেইটা কাম এই মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘৰ বিহুৰ এই দিনটোত আপুনি কৰিব পাৰে, তেতিয়া আপুনি গোটেই বছৰটোত সুফল পোৱাটো নিশ্চিত। ভগৱানৰ কৃপা দৃষ্টিৰ লগতে আপুনি বহুতো উন্নতি হ'ব পাৰিব। আপোনাৰ ঘৰখনলৈ শুভ ফল আহিব যদি আপুনি এই দিনটোত এনে কাম কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতিও আপুনি সুফল পাব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আপুনি ভাল ফল পাব পাৰিব। আপোনাৰ সন্তানৰ উন্নতিৰটো আপুনি বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব এই কামসমূহ কৰাৰ ফলত। যদি আপুনি এই দিনটোত কিছুমান এনেকুৱা কাম আছে, যিসমূহ কাম আপুনি এই দিনটোত কৰে, তেতিয়া গোটেই বছৰটোৰ বাবে আপুনি বিভিন্ন ধৰণৰ সমস্যাত ভুগিব লাগিব। এটাই লগ নেৰিব আপোনাক আকৌ আন এটা সমস্যা আপোনাৰ জীৱনলৈ আহিব। সেইবাবে আপুনি মকৰ সংক্ৰান্তি এই পবিত্ৰ তিথিৰ দিনটোত কেতিয়াও নকৰিব এই কাম। ভগৱানো আপোনাৰ ওপৰত ৰুষ্ট হ'ব প্ৰিয় দৰ্শক। সেইবাবে আপুনি জানি লোৱাটো জৰুৰী, মকৰ সংক্ৰান্তি এই পবিত্ৰ দিনটোত আপুনি কি কাম কৰিব লাগিব, কি কাম কৰিব নালাগিব। ভক্তি মনেৰে আপুনি আজিৰ এই ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেন্ট ছেকশ্যনলৈ যাওক আৰু আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম অৱশ্যেই স্মৰণ কৰি এই ভিডিঅ'টোত এটা লাইক কৰি আপুনি কথাখিনি সম্পূৰ্ণকৈ চাই থাকক। কথাখিনি আপুনি সম্পূৰ্ণকৈ চাই থাকিলে গোটেই বছৰটোত আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা সকাহ পোৱাৰ লগতে আপুনি উন্নতি হোৱাটো নিশ্চিত। সেইবাবে আপুনি কথাখিনি আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ আগতে যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ আপুনি মাজলৈ আগবঢ়াৰ পূৰ্বে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, আপুনি এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে এটা নতুন কথা জানিব পাৰিব আৰু আপোনাৰ জীৱনত থকা বিভিন্ন সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। বিভিন্ন আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰতিদিনে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই দিওঁ। এই ভিডিঅ'সমূহ যাতে আপোনালোকে সকলোতকৈ আগত পায়, সেইবাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, সমাগত মকৰ সংক্ৰান্তি 2025 বৰ্ষৰ মকৰ সংক্ৰান্তি এইবাৰ 14 জানুৱাৰীত পৰিছে। 14 জানুৱাৰী মঙলবাৰৰ দিনটোত মকৰ সংক্ৰান্তি সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হ'ব। মকৰ সংক্ৰান্তি দিনটো সনাতন ধৰ্মত অত্যন্ত শুভ দিন বুলি গণ্য কৰা হয়। এই দিনটোত কিছুমান এনেকুৱা কাম আছে যিসমূহ কৰিলে আপুনি বহুতো সুফল পাব পাৰিব। বহুতো আপুনি সুফল পোৱাৰ লগতে আপুনি বিভিন্ন সমস্যাৰ পৰা সকাহ পাব পাৰিব।
কিছুমান আজিৰ ভিডিঅ'টোত আপোনাক কামৰ বিষয়ে ক'ম। এই কামসমূহ কৰিলে আপোনাৰ জীৱনত থকা পাপৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। এই মকৰ সংক্ৰান্তিৰ দিনটোত বিশেষকৈ স্নান দান কৰাটো অত্যন্ত শুভ। আপুনি যিকোনো বস্তু দান কৰিলে আপুনি আগৰ তুলনাতকৈ বহুগুণে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। দান কৰক, আপুনি ভক্তি মনেৰে সুফল আপুনি নিশ্চয় পাব। এই দিনটো স্নান কৰক, আপুনি স্নান কৰি ভগৱানক পূজা কৰক। আপুনি গোটেই বছৰটোত সুফল পোৱাটো একেবাৰে নিশ্চিত। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি আহক আমি আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। কি কাম আপুনি এই দিনটোত কৰিলে গোটেই বছৰ জুৰি আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি আমি প্ৰথমেই জানি লওঁ আহক এই পবিত্ৰ তিথি দিনটোত আপুনি কি কাম কৰিব লাগিব। তাৰ পিছত আপোনালোকক জনাম এই তিথিত আপুনি কি কাম কৰাটো উচিত নহয়। তাৰ পাছত আপোনালোকক জনাম এই দিনটোত আপুনি আপোনাৰ পৰিয়ালৰ লগত এমুঠি তিলেৰে কোনটো উপায় কৰি জীৱনত থকা সমস্যাসমূহ দূৰ কৰিব পাৰিব। বেমাৰ আজাৰৰ পৰা আপুনি সকাহ পাব পাৰিব গোটেই বছৰ জুৰি। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সুন্দৰভাৱে সকলোবিলাক কথা জানিব পাৰিব। প্ৰিয় দৰ্শক, সূৰ্যই যেতিয়া এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গতি কৰে তাৰ মাজৰ সময়খিনিক মকৰ সংক্ৰান্তি বোলা হয়। ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে মকৰ সংক্ৰান্তিক পূজা পাতল কৰা হয়। বিশেষকৈ এই দিনটোত সূৰ্য দেৱতাক আৰাধনা কৰা হয়। ঋগ্বেদৰ অনুসৰি মকৰ সংক্ৰান্তিৰ দিনটোৰ পূৰ্বে তিনিগৰাকী দেৱতা সূৰ্য, ইন্দ্ৰ আৰু অগ্নি দেৱতাক পূজা কৰা হৈছিল। কালক্ৰমত ইন্দ্ৰ আৰু অগ্নি দেৱতাৰ পূজা নাইকিয়া হ'ল, কিন্তু সূৰ্যৰ পূজা আজিও চলি আছে। প্ৰিয় দৰ্শক, মকৰ সংক্ৰান্তিৰ দিনটোত যদি আপুনি কিছুমান বিশেষ কাম কৰে তেতিয়া জীৱনত থকা সমস্যা দূৰ হ'ব। হিন্দু শাস্ত্ৰত মকৰ সংক্ৰান্তিৰ অতি গুৰুত্ব আছে। মকৰ সংক্ৰান্তিত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে। এই দিনটোত আপুনি কৰিবলগীয়া কামকেইটা হৈছে, ১ নম্বৰতে মকৰ সংক্ৰান্তিৰ সময়ত গংগা স্নান কৰাটো অতি শুভ। যদিহে আপুনি মকৰ সংক্ৰান্তিৰ দিনা গংগাত স্নান কৰিব পাৰে তেতিয়া সকলো পাপ নাইকিয়া হয় বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। যদিহে প্ৰিয় দৰ্শক আপুনি গংগাত স্নান কৰিবলৈ যাব নোৱাৰে তেতিয়া আপুনি চিন্তা নকৰিব। আপুনি আপোনাৰ ঘৰতে থাকি যিখিনি আপুনি ৰাতিপুৱা স্নান কৰিবলৈ পানী ল'ব, সেই পানীখিনিত আপুনি অলপ গংগাজল মিহলাই স্নান কৰক। তেতিয়াও আপোনাৰ জীৱনত থকা সমস্ত পাপৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। এইবাৰ আগবাঢ়িছো আমি ২ নম্বৰটোৰ বিষয়ে। ২ নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা আপোনাৰ ঘৰত যদি তুলসী গছ নাই তেন্তে আপুনি আপোনাৰ ঘৰলৈ তুলসী গছ ক্ৰয় কৰি অনাটো অত্যন্ত শুভ। লগতে এই দিনটোত আপুনি আপোনাৰ ঘৰলৈ তামৰ বস্তু ক্ৰয় কৰি অনাটো খুবেই শুভ। তামৰ সামগ্ৰী ক্ৰয় কৰি অনাটো অত্যন্ত শুভ এই মকৰ সংক্ৰান্তিৰ দিনা। ৩ নম্বৰতে হৈছে কাৰোবাৰ বিয়া হ'লে এই দিনটোত বিয়াৰ সামগ্ৰী কিছু কিনি লওক। প্ৰিয় দৰ্শক, ৪ নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা আপুনি আমৰ কাঠ জ্বলাই তাত ক'লা তিল দিব পাৰে। তাৰ পিছত আপুনি ১০৮ বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰক। ৫ নম্বৰতে হৈছে ঘৰৰ সুখ সমৃদ্ধিৰ বাবে আপোনাৰ ৰোগ ব্যাধি দূৰ কৰিবৰ বাবে আপুনি এই মকৰ সংক্ৰান্তিৰ দিনা ক'লা তিল মিহলাই আপুনি স্নান কৰিব লাগে। আপুনি যেতিয়া স্নান কৰিব অৰ্থাৎ গা ধুব তেতিয়া আপুনি সুখ আৰু সমৃদ্ধিৰ বাবে ৰোগ ব্যাধি প্ৰতিৰোধৰ বাবে আপুনি স্নান কৰিবলৈ লোৱা অৰ্থাৎ গা ধুবলৈ লোৱা পানীখিনিত আপুনি অলপ ক'লা তিল মিহলাই ধুব লাগে। ইয়াৰ দ্বাৰা আপুনি ৰোগ ব্যাধি আৰু আৰ্থিক সমস্যাৰ পৰা নিৰাময় হ'ব পাৰিব, সকাহ পাব পাৰিব বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। প্ৰিয় দৰ্শক, ৬ নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা আপুনি ক'লা তিল, কম্বল, ৰঙা কাপোৰ, ৰঙা মিঠাই আপুনি দান কৰাটো খুবেই শুভ। খিচিৰি, গুড় আপুনি এই দিনটোত দান কৰাটো খুবেই শুভ। প্ৰিয় দৰ্শক, ৭ নম্বৰতে হৈছে মহিলাসকলে মকৰ সংক্ৰান্তিৰ দিনা ইজনে সিজনক হালুধ আৰু চিঙুন দিব পাৰে।
কোৱা হয় যে তেওঁলোকৰ স্বামীৰ আয়ুস বৃদ্ধি পাব এই দিনটোত এনে বস্তু ইজনে সিজনক দিলে। 8 নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা গৰুক ঘাঁহ বা আপুনি ৰুটি খুৱাওক, পিপৰাক চেনি খুৱাওক, মাছক আটা খুৱাওক, আপুনি চৰাইক কিবা বস্তু খাবলৈ দিয়ক এই দিনটোত। এনে কৰাটো অত্যন্ত শুভ। লগতে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ঘৰলৈ এনে এখন ফটো লৈ আনক যিখন ফটোৰে আপোনাৰ ঘৰত থকা অপায় অমংগল দূৰ কৰিব। সেই ফটোখন হৈছে সূৰ্য উদয় হোৱাৰ ফটোৰ। মকৰ সংক্ৰান্তিৰ দিনা আপুনি কিনি লৈ আনক এখন সূৰ্য উদয় হোৱাৰ ফটোৰ। এই ফটোখন আপুনি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত আপুনি বেৰত লগাই ৰাখিলে সকলো দুখ অপায় অমংগল দূৰ হ'ব। লগতে ধন টকা পইচাৰ অপচয় নহ'ব। আপুনি সুফল পাব পাৰিব। সেইবাবে মকৰ সংক্ৰান্তিৰ দিনা আপুনি সূৰ্য উদয় হোৱাৰ এখন ফটোৰ আপোনাৰ ঘৰলৈ আনিবৰ বাবে চেষ্টা কৰিব আৰু সেই ফটোখন আপোনাৰ ঘৰৰ উত্তৰ পূব দিশৰ বেৰত আপুনি লগাই ৰাখিবৰ বাবে চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি মকৰ সংক্ৰান্তিৰ দিনা আপুনি কি কাম কৰাটো একেবাৰে উচিত নহয়। তাৰ আগতে যদি আপুনি ইমানলৈকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে অনুগ্ৰহ কৰি এটা ভিডিঅ'টোত লাইক কৰিব বুলি আশা কৰিলো। এই দিনটোত আপুনি ভুলতো কেতিয়াও নকৰিব 1 নম্বৰতে আপুনি মকৰ সংক্ৰান্তিৰ দিনা গছ-গছনি নাকাটিব। এই দিনটোত আপুনি ভুলতো তুলসী পাত ছিঙিব নালাগে। 2 নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা আপুনি গা অৰ্থাৎ স্নান নকৰাকৈ যিকোনো বস্তু খোৱাটো অশুভ। এই দিনটোত আপুনি স্নান কৰিহে যিকোনো বস্তু খোৱাটো উচিত। 3 নম্বৰতে হৈছে এই দিনটোত আপুনি জোৰা খেলাৰ পৰা বিৰত থাকক। আপুনি এই দিনটোত পাৰিলে মাছ-মাংস খোৱাৰ পৰা বিৰত থাকক। এই দিনটোত আপুনি আপোনাৰ ঘৰলৈ যদি ভিক্ষাৰী আহে তেতিয়া খালী হাতেৰে বা তেওঁলোকক ভোকত আপোনাৰ ঘৰৰ পৰা উভতি যাবলৈ কেতিয়াও নিদিব। ইয়াৰ ফলত আপোনাৰ ঘৰখন উন্নতি হ'ব যদি আপুনি তেওঁলোকক এনেকৈ যাবলৈ নিদিয়ে খালী হাতে। আপোনাৰ ঘৰখনত একো ক্ষতি নহ'ব। যদি আপুনি তেওঁলোকক অপমান কৰি বা খালী হাতে পঠিয়ায় তেতিয়া আপোনাৰ ঘৰখনলৈ সমস্যা দেখা দিব পাৰে। সমস্যাই আপোনাৰ ঘৰখনক আগুৰি ধৰিব পাৰে। লগতে প্ৰিয় দৰ্শক, মকৰ সংক্ৰান্তিৰ দিনা বয়োজ্যেষ্ঠ আৰু দুখীয়া মানুহক অপমান নকৰিব। অন্যথা আপুনি বিপদত পৰাটো নিশ্চিত। এই দিনটোত সুৰাজাতীয় বস্তু খোৱাৰ পৰা বিৰত থাকক। সুখ সমৃদ্ধি আপোনাৰ ঘৰত থাকিব যদি আপুনি এই দিনটোত এনে বস্তু খোৱাৰ পৰা বিৰত থাকিব পাৰে। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা চাউল, দালি, গুৰ, আঙুৰ, শুকান ফল আপুনি আপোনাৰ ঘৰত খাব লাগে। এই তিথিৰ দিনটোত আপুনি কোনো ধৰ্মীয় স্থানলৈ গৈ দেৱতাৰ আশীৰ্বাদ ল'ব লাগে। ইয়াৰ বাহিৰেও এই দিনটোত আপুনি মিঠাই খোৱাৰ পৰম্পৰা আছে। মিঠাই খাব লাগে এই দিনটোত। মকৰ সংক্ৰান্তিৰ দিনা আপোনাৰ জীৱনৰ পৰা বিভিন্ন বাধা দূৰ হ'বলৈ আপুনি এই দিনটোত কেতিয়াও তুলসী গছৰ পাত বা স্পৰ্শ নকৰিব। প্ৰিয় দৰ্শক, মকৰ সংক্ৰান্তিৰ দিনা আপুনি আপোনাৰ ঘৰৰ পূৰ্বপুৰুষসকলৰ কৃপাদৃষ্টি পাবৰ বাবে আপুনি এই দিনটোত আপুনি আপোনাৰ ঘৰত পূৰ্বপুৰুষসকলক শ্ৰদ্ধা কৰক আৰু প্ৰসাদ তেওঁলোকৰ চৰণত আগবঢ়াওক। পূৰ্বপুৰুষ গোটেই বছৰটো সুখী হৈ থাকিব, পৰিয়ালত বংশাৱলী বৃদ্ধি পাব, বিবাহিত জীৱনত সুখ সমৃদ্ধি থাকিব। সকলো ভগৱানৰ পৰা আপুনি কৃপাদৃষ্টি পাবৰ বাবে সক্ষম হ'ব পাৰিব। ভগৱানৰ কৃপাদৃষ্টিৰ লগতে পূৰ্বপুৰুষৰ আশীষ আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি আপোনালোকৰ লগত আলোচনা কৰিম আপুনি কোনটো উপায় কৰিব এমুঠি ক'লা তিল লৈ। যদি ইমানলৈকে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে আহক আমি এমুঠি ক'লা তিল লৈ কি উপায় কৰিব লাগিব তাৰ বিষয়লৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ক'লা তিলে আচৰিত কাম কৰিব পাৰে। মকৰ সংক্ৰান্তিৰ দিনা আপুনি এমুঠি ক'লা তিল আপোনাৰ পৰিয়ালৰ সদস্যৰ মূৰৰ ওপৰে 7 বাৰ দলিয়াই উত্তৰ দিশলৈ দলিয়াই দিব। ইয়াৰ ফলত ৰোগ নিৰাময় হ'ব, বিভিন্ন সমস্যাৰ পৰা সকাহ পাব পাৰিব, ঋণৰ সমস্যাৰ পৰা আপুনি মুক্ত পাব পাৰিব।
আপুনি মনত ৰাখিব মকৰ সংক্ৰান্তিৰ দিনা আপুনি এমুঠি ক'লা তিল ল'ব আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মূৰৰ ওপৰে 7 বাৰ আপুনি দলিয়াই দিয়ক উত্তৰ দিশলৈ। আপুনি ইয়াৰ ফলত সুফল পাব পাৰিব, ৰোগ ব্যাধিৰ পৰা আপুনি সকাহ পাব পাৰিব। এই উপায়টো আপুনি অৱশ্যেই মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘৰ বিহুৰ দিনা কৰিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ কথাখিনি ইমানেই আছিল। আপুনি যদি এই কথাখিনি মানি চলিব পাৰে মকৰ সংক্ৰান্তিৰ দিনা, তেতিয়া আপুনি গোটেই বছৰটোত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। ভগৱানৰ আশীষ পাব আপুনি, লগতে আপোনাৰ জীৱনত থকা বিভিন্ন সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব। আশা কৰোঁ প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় বহুকেইটা নজনা কথা জানিব পাৰিলে। যদিহে আপুনি আজিৰ এই ভিডিঅ'টোৰ পৰা বহুকেইটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এইখিনি কথা এই মকৰ সংক্ৰান্তিৰ দিনটোত জানি লৈ কৰিব পাৰে। তেওঁলোকেও সক্ষম হ'ব পাৰে জীৱনৰ বিভিন্ন সমস্যা দূৰ কৰিবৰ বাবে। সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আপোনাৰ ওপৰত আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোৰে মাজলৈ আহিম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।